হেল্ল' এভৰিৱান। আজি বৰ্তমান মোৰ জন্ম ঠাইৰ এখন খেল অনুষ্ঠিত হৈ আছে ৰাজখোৱা গাঁও খেলপথাৰত, হেঙুল থিয়েটাৰ আৰু আবাহন থিয়েটাৰৰ মাজত। আৰু খেলখনৰ বিষয়ে মই ক'ম। আগতে মই বাক দিছোঁ। আমাৰ লগত আছে প্ৰস্তুতি বা আৰু হেঙুল থিয়েটাৰৰ গোটেই সকলোখিনি সদস্য আছে। কোন কোন আছে অকণমান গাই দিব। হেল্ল' এভৰিৱান। প্ৰস্তুতি বা আছে, প্ৰস্তুতা মই জেফিদা আছে। এয়া আমাৰ হেঙুল থিয়েটাৰৰ অভিনেত্ৰী হেলেনা। প্ৰস্তুতি বা পেজৰ পৰা ৰণী পেজৰ পৰা লাইভ। নমস্কাৰ। আজি আমি আমাৰ আজাদত চলি আছে, পানীগাঁৱত হেঙুল চলি আছে। এখন আমি প্ৰীতি ক্ৰিকেট খেলখন আয়োজন কৰা হৈছে। 6 মাৰিলে আমাৰ টিমে। সুন্দৰ খেল প্ৰদৰ্শন চলি আছে আৰু স্থানীয় ৰাইজ সকলো আছে। মাজে মাজে থিয়েটাৰৰ মাজত এনেধৰণৰ খেলবোৰে দুখন থিয়েটাৰৰ মানুহখিনিক আৰু বেছি ওচৰলৈ অহাত সহায় কৰে আৰু এটা বণ্ডিং ক্ৰিয়েট কৰে। আমাৰ কেইবাখনো খেল আজিলৈকে এতিয়া খেলা হ'ল আবাহনৰ। তেনেকৈ হেঙুলৰ খুব ষ্ট্ৰং টিম, খুব ভাল টিমটো, খুব সুন্দৰ প্ৰদৰ্শন কৰিলে তেওঁলোকে। বাকী এতিয়া চাওঁ কি হয়গৈ ৰিজাল্ট আমাৰ। বাকী আপোনাৰ বা আজাদ অঞ্চলত আপোনাৰ অনুভৱ? খুব ভাল। আজাদত মই আগতেও আহিছোঁ নাটক কৰিবলৈ, অৱশ্যে বহুত বছৰৰ পিছত আকৌ এতিয়া আহিছোঁ। আৰু ভাল দৰ্শকখিনিৰ ৰুচি খুব ভাল। কালি প্ৰথম নিশা আমাৰ অৰ্ধাংগিনী নাটকখনত ইমান সুন্দৰ দৰ্শকৰ ৰিয়েকশ্যন। আচলতে ইয়াত লখিমপুৰত নাটক কৰা মানুহটো, নাটক চোৱা মানুহ প্ৰায়খিনি। আৰু উত্তৰ পাৰত আমাৰ খুব কম পেণ্ডেল আছে, তথাপিতো আমি গহপুৰত কৰি আহিলোঁ, পথালি পাহাৰ কৰিলোঁ। এতিয়া আজাদ খুব ভাল পাইছোঁ কিন্তু দেই। মানুহৰ তিনিখন নাটকৰ প্ৰতি যিটো আগ্ৰহ মানুহৰ, বা যিটো সঁহাৰি, সেইটো সঁহাৰি সাংঘাতিক ধনাত্মক এই বছৰ। খুব ভাল লাগিছে সেইকাৰণে। থেংক ইউ বা। থেংক ইউ। এয়া হেলেনা আছে, বহুত পুৰণা চিনাকি তাই। আজি ফাৰ্ষ্ট লগ পাইছোঁ হয়। এতিয়া আজাদত চলি আছে আবাহন আৰু পানীগাঁৱত চলি আছে তোমাৰ হেঙুল। তোমাৰ থিয়েটাৰৰ অনুভৱখিনি কোৱা। হেঙুলত এতিয়া বৰ্তমান পানীগাঁৱত কেনেকুৱা ধৰণৰ দৰ্শকৰ সঁহাৰি? আমাৰ খুব ভাল লাগিছে। হেঙুল পানীগাঁৱত চলি আছে। কালি আমাৰ ছেকেণ্ড নাইট হ'ল, ধুনীয়া সঁহাৰি মানুহৰ। আজি আমাৰ লাষ্ট নাইট আৰু আবাহনৰ ইয়াতে আজাদত চলি আছে। ভাল লাগিছে। আজি আমাৰ আবাহন আৰু হেঙুলৰ মাজত ক্ৰিকেট মেটচ হৈছে। এতিয়া কোন জিকে কোন হাৰে গম পাম আৰু। আমাৰ এইটো বেয়া অকণমান এতিয়াও ঘূৰণীয়া বল আৰু পেট বলৰ সম্পৰ্কৰ কথা ক'ব নোৱাৰা, কেতিয়া কি হৈ যায়। হ'লেও ইমান এটা আশা নাই, অকণমান বেয়াও লাগিছে। নাই, আশাটো ৰাখিব লাগে মনত। আশা থাকিলে আশা থাকিব লাগে সদায়। একো নাই বাৰু, খেল হয় তাকে। এয়া থাকে। আৰু হেলেনাৰ নেক্সট পেনেল ক'লে ঘিলামৰ ৰাইজো যদি কোনোবা আছে ৰৰালি মাল্টিমিডিয়াত, আপোনালোকে আহিব আৰু চাব নাটক সকলোৱে। আৰু থেংক ইউ হেলেনা। এয়া লগতে জেফিদা অৱসৰ ল'লে বোলে হেৰিৰ পৰা, ক্ৰিকেট খেলৰ পৰা। ইয়াৰ ৰদালি মাল্টিমিডিয়া পেজৰ পৰা লাইভ এটা হৈ আছে। নমস্কাৰ, মই জেফি। আজি আমাৰ আবাহন আৰু হেঙুলৰ মাজত খুব ধুনীয়া খেল এখন হৈ আছে ৰাজখোৱা খেলপথাৰত। খুব ধুনীয়া, আমাৰ ক্ৰাউডো বহুত আজি। আমি অলমষ্ট জিকু অৱস্থাত এতিয়া চাওঁ কি হয়। আৰু অকণমান ৰান আছে, 30-45 মান আছে জিকিবলৈ। যদি আশা কৰিছোঁ আমি জিকিমেই চাগে। আমাৰ উইকেটো দুটাহে গৈছে আৰু হেঙুলে খুব ধুনীয়া খেলিছে। হেঙুল আগতে ভাল খেলা টিম এটা, আজি কিবা কাৰণ হৈ যায় খেলত, কিন্তু ভাল খেলে। দুটা টিমে খুব ধুনীয়া খেলিছে। থেংক ইউ জেফিদা, ধন্যবাদ। আৰু এতিয়া আমি আৰু দুই এজন আছে আমাৰ লগত, তেওঁলোকৰ লগত কথা পাতিছোঁ। মিৰুলদা আমাৰ ইয়াৰে স্থানীয় হয় আৰু মিৰুলদাই যিমান ইয়াতে ক্ৰিকেট মেটচ হয় সকলোতে খুব ধুনীয়া এংকৰিং কৰে। শুভেচ্ছা জনাইছোঁ সৰুজংঘ সমিতি খেলপথাৰৰ পৰা। আজি হেঙুল আৰু আবাহন ক্ৰিকেট একাদশী আমাৰ ইয়াৰ মাজত উপস্থিত হৈ এখন সুন্দৰ প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত কৰি আমাক যি উপহাৰ দিছে, তাৰ বাবে আমি দুইটি নাট্যলৈ আমাৰ শুভেচ্ছা জনাইছোঁ সৰুজংঘ সমিতিৰ তৰফৰ পৰা।
আৰু এই ক্ৰিকেট খেলখন উপভোগ কৰি বৰ্তমান কিমান আনন্দ অনুভৱ কৰিছোঁ আমি আশা ৰাখিছোঁ আৰু দৰ্শকৰ বিপুল সঁহাৰি আমি পাইছোঁ আজি সূৰ্যংগ সমিতিত ইতিমধ্যে আমাৰ প্ৰস্তুতি পৰাকৈ ডাঙৰী আছে হেলেনা আফতাব আছে আৰু লগতে মোৰ ভাতৃ পৰাগ আছে আৰু জুলফিদা আছে আমি সকলোকে আমাৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে বৰ্তমান খেলখনৰ যি মানে আকৰ্ষণীয় হৈ পৰিছে একদম আকৰ্ষণীয় এটা মুহূৰ্তত আমি উপস্থিত হৈছোঁহি ঠিক জিকিবৰ বাবে 115 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে আৰু ইতিমধ্যে প্ৰাণজিতৰ এক বলিষ্ঠ মানে বেটিঙৰ দৰ্শনীয় বেটিঙে অতি আকৰ্ষণ কৰি তুলিছে এতিয়া আবাহন জিকাৰ প্ৰস্তুতিত গৈ আছে আমি শুভেচ্ছা জনাইছোঁ থেংক ইউ এই পৰাগক শুভেচ্ছা জনাইছোঁ ধন্যবাদ এয়া আবাহনৰ টিম খেল জিকিব নে আপোনালোকে এয়া আবাহনৰ টিমৰ খুব এক্সাইটেড দাদা এয়া দাদা আহি পাইছে এই ৰদালি মাল্টিমিডিয়া পেজৰ পৰা সুন্দৰ লাইভ আজি এতিয়া আবাহন জিকাৰ লাইনত আছে আপুনি আমি জিকিম যেতিয়ালৈকে আবাহন ক্ষেত্ৰত মই থাকো তেতিয়ালৈকে আমি ক্ষেত্ৰত জিকি থাকিম আৰু দাদা কওক এতিয়া আজাদ অঞ্চলত আপোনাৰ ক্ৰিকেটৰ লগতে ক্ষেত্ৰৰ অনুভূতিটো কৈ দিয়ক ভাল লাগে আমাৰ এইটো ফ্ৰেণ্ডলি মেচ হয় আচলতে এই মেচত এনেকৈ খেলখনৰ বেলেগ আমোদ চলি আছে দেখাই আছোঁ এখন খেলপথাৰত খেল চলি আছে ইয়াৰ খেলপথাৰত খেল চলি আছে এয়া খেলখন আৰু 9 ৰানৰ লক্ষ্য লাগে মাত্ৰ ঠিক আছে আপোনালোকে চাই থাকক খেল চাই থাকক মই দেখাই আছোঁ ককাই আজি ইনজুৰি হৈ গৈছে ক্ৰিকেট খেলত এয়া ৰদালি মাল্টিমিডিয়া পেজৰ পৰা লাইভ চলি আছে আমাৰ অফিচিয়েল পেজ খেলখনৰ অনুভূতি কওক ক্ষেত্ৰৰ অনুভূতি কওক ক'ত খেলি আছে আমি ইয়াত খেলি আছোঁ আজাদত খেলি আছোঁ খেলখন যথেষ্ট উত্তেজনাপূৰ্ণ হৈছে 15 অভাৰৰ খেল হেঙুল থিয়েটাৰে আমি টছত জিকিব থকা ফিল্ডিং ল'লোঁ গতিকে হেঙুল থিয়েটাৰে প্ৰথম কৰি বেটিং কৰি 114 ৰান কৰিছে গতিকে আমি জানো আমি জিকিম নিশ্চিত 15 অভাৰত আমি 200 মান কৰিব পাৰোঁ আমাৰ যিমান বেটছমেন আছে ইতিমধ্যে জিকিম আৰু 8 নে 9 ৰান আৰু ইনজুৰিড হৈ পিনেও অকণমান খেলত মইতো খেলিব নাপালোঁ ভাল খেলিছে সেইটোৱে খেলৰ মানে চেলেঞ্জ বুলি কয় থেংক ইউ এনেকৈ খেলখন চলি আছে আপোনালোকে চাই থাকক আৰু মই আৰু ভৱিষ্যত কাইলৈও আপোনালোকক এটা ধুনীয়া আপডেট দিম সেই আপডেটটো আপোনাক অকণমান ছাৰপ্ৰাইজিং হ'ব সেইটো চাবলৈ ৱেইট কৰক থেংক ইউ আৰু ইমানতে মই লাইভটো সামৰিছোঁ ধন্যবাদ